এয়া আকাশবাণী তেজপুৰ আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান স্বাস্থ্যধন। শ্ৰোতাসকল, স্বাস্থ্যধন অনুষ্ঠানত আজি আমি আলোচনা কৰিবলৈ ওলাইছো এনে এক ৰোগৰ বিষয়ে যি ৰোগৰ কথা ক'বলৈ আমি সংকোচ কৰোঁ, কুণ্ঠাবোধ কৰোঁ, আৰু সেই ৰোগ হৈছে মানসিক ৰোগ। কিন্তু এটা প্ৰশ্ন হৈছে এই ৰোগৰ বিষয়ে আলোচনা কৰাৰ ক্ষেত্ৰত আমি সংকোচ কৰোঁ কিয়? মানসিক ৰোগো এক প্ৰকাৰৰ মানৱ শৰীৰত দেখা দিয়া সমস্যা। অন্য ৰোগৰ দৰে এই ৰোগতো বিভিন্ন লোক আক্ৰান্ত হ'ব পাৰে। বৰ্তমান সময়ত দেখা গৈছে যে শিশুসকল এই ৰোগত আক্ৰান্ত হৈছে। ইয়াৰ কাৰণ কি আৰু এই সমস্যা সমাধানৰ বাবে আমি কি কৰিব লাগিব? আৰু এই বিষয়ে আলোচনা কৰাৰ বাবে আজি আমাৰ লগত আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ সহকাৰী অধ্যাপিকা লগতে চিকিৎসক ডক্টৰ সুৰঞ্জিতা মজুমদাৰ। বাইদেউ, প্ৰথমে আপোনাক আমাৰ আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো। ধন্যবাদ। বাইদেউ, আমি আমাৰ শ্ৰোতাসকলক কৈছো যে আজি আমি আলোচনা কৰিম মানসিক ৰোগৰ বিষয়ে। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো মানসিক ৰোগ বুলি ক'লে কি বুজায়? মানসিক ৰোগ বুলি ক'লে সাধাৰণতে আমি যিকোনো এটা ৰোগৰ বিষয়ে নুবুজো। আমাৰ মানুহৰ মাজত এটা ভুল ধাৰণা আছে য'ত আমি যিকোনো মানসিক ৰোগত আক্ৰান্ত ব্যক্তিক পগলা বুলি কওঁ বা তেওঁলোকৰ মেণ্টেল পেচেণ্ট হয়, তেওঁলোকৰ হিতাহিত জ্ঞান নাই, তেওঁলোকক ভয় কৰিব লাগে, তেওঁলোকক দূৰত ৰাখিব লাগে, সমাজৰ পৰা দূৰত একাষৰীয়াকৈ ৰাখিব লাগে, তেনেকে এটা আমাৰ ভুল ধাৰণা আছে। কিন্তু মানসিক ৰোগ বিভিন্ন ধৰণৰ হ'ব পাৰে। যেনে ধৰক আপোনাৰ যিকোনো বয়সত সৰু কালৰ পৰা বৃদ্ধাৱস্থালৈকে মানসিক ৰোগ বিভিন্ন স্তৰত দেখা পোৱা যায়। বিভিন্ন ধৰণৰ মানসিক ৰোগ দেখা পোৱা যায়। উদাহৰণস্বৰূপে আমাৰ কিছুমান মানসিক ৰোগ যেনেকে ডিপ্ৰেশ্যন, হতাশাত ভোগা, এনজাইটি ডিজঅৰ্ডাৰ, মানসিক চাপত ভোগা, অবছেছিভ কম্পালছিভ ডিজঅৰ্ডাৰ, য'ত মানুহবিলাকে ৰিপিটেডলি একেটা কাম কৰি থাকে। যেনে ধৰে আমি চাগে দেখিছো কোনোবাই হাত ধুলে লেতেৰাৰ কাৰণে হাত ধুই থাকে, কাৰোবাৰ মনত বেয়া চিন্তা আহিলে ৰিপিটেডলি চিন্তাবিলাক আহি এনেকুৱা ধৰণৰ মানসিক ৰোগ দেখা যায়। তদুপৰি আৰু কিছুমান মানসিক ৰোগ দেখা যায় যিবিলাক চাব গ'লে আৰু অলপ বেছি চিভিয়াৰ হয়। যেনে ধৰণক আপোনাৰ বাইপোলাৰ ডিজঅৰ্ডাৰ, চিজোফ্ৰেনিয়া, এইবিলাক মানসিক ৰোগত আক্ৰান্ত ব্যক্তিবিলাক কেতিয়াবা অধিককৈ খঙাল হ'ব পাৰে, তেওঁলোকৰ মনত সন্দেহ ভাৱ থাকিব পাৰে, উগ্ৰ হ'ব পাৰে, যিটো আমি কওঁ ভাইলেণ্ট হয়, এটেক কৰিব নেকি, তেনেকুৱা ধৰণৰ এক্সট্ৰিম উগ্ৰতা বা খং, ৰাগ, অস্থিৰতা এইবিলাকো দেখা পোৱা যায়, অকলে অকলে কথা পতা তেনেকুৱা। কিন্তু তেনেকুৱা ধৰণৰ মানসিক ৰোগ বিলাকো আমাৰ বৰ্তমান আমাৰ চিকিৎসা বিজ্ঞানৰ জৰিয়তে সকলো ধৰণৰ মানসিক ৰোগৰ বৰ্তমান সমাধান আছে। যেনেকে আমাৰ শৰীৰৰ বাকীবিলাক ৰোগ, হাই প্ৰেছাৰ আছে, হাইপাৰটেনশ্যন, হাৰ্টৰ বেমাৰ, লাংছৰ বেমাৰ, কিডনী বেমাৰ, ঠিক তেনেধৰণে মানসিক ৰোগবিলাকো আমাৰ শৰীৰত আমি নিজে লৈ অহা নহয়। যিকোনো ধৰণৰ কাৰণ থাকে যিবিলাকৰ কাৰণে মানসিক ৰোগ হ'ব পাৰে। যিহেতুকে এই কাৰণবিলাক আমি ধৰিব পাৰিছো, এই কাৰণবিলাকৰ প্ৰতিকাৰ আমি বিচাৰি পাইছো, বাকী শাৰীৰিক ৰোগৰ নিচিনাকে মানসিক ৰোগৰো চিকিৎসা এতিয়া বহুতেই সহজ। আমি বিচাৰো যে মানুহবিলাক আগবাঢ়ি আহক আৰু নিজৰ মানসিক অৱস্থা, মানসিক যিবিলাক চিন্তাধাৰা আছে, মানসিক চাপ, সেইবিলাকৰ বিষয়ে মানুহখিনি যদি নিজকে ভালকে প্ৰকাশ কৰিব পাৰে, তেনেহলে যিকোনো ধৰণৰ মানসিক ৰোগ বৰ্তমান আমি সমাধান কৰিব পাৰো। আচলতে আপুনি কোৱাৰ দৰে যে আমাৰ বিভিন্ন শৰীৰত ৰোগ হয়, জ্বৰ হয় বা ডায়েবেটিছ বা যিকোনো বেমাৰৰ বিষয়ে আমি আচলতে মুকলিকৈ আলোচনা কৰোঁ। কিন্তু মানসিক ৰোগৰ কথা যেতিয়াই আমি ক'ব বিচাৰো তেতিয়া সংকোচ এটা আমাৰ মনত আহে নিশ্চয়কৈ। বৰ্তমান সময়ত কিন্তু দেখিবলৈ পোৱা গৈছে এই সমস্যা বাৰুকৈ বৃদ্ধি পাইছে। ইয়াৰ কাৰণ আপুনি কি বুলি ভাবে? নিশ্চয়, যেনেকে আপোনালোকে ক'লে এতিয়া যে মানসিক ৰোগৰ বিষয়ে মানুহে ক'ব নিবিচাৰে। কাৰণ বহুত সময়ত আমাৰ সচৰাচৰ মনত ভাৱ আহে, মই যদি নিজৰ সমস্যাবিলাক সমাধান কৰিব পৰা নাই, মই মানসিক চাপত ভুগিছো, মোৰ হতাশা হৈছে, মোৰ এনজাইটি হৈছে, মই সন্মুখত কাৰোবাক যদি এই বিষয়ে কওঁ, তেওঁ মোক দুৰ্বল বুলি ভাবিব, যে নিজৰ সমস্যাৰ সমাধান কৰিব পৰা নাই। সচৰাচৰ বহুত মানুহে এনেকুৱা সমস্যাৰ সন্মুখীন হয় জীৱনত, তো মই কিয় পাৰা নাই, সেইকাৰণে আমি লাজ বোধ কৰো যে নকওঁ, ক'লে ভাবিব নেকি যে কিয় নিজৰ কাম নিজে মেনেজ কৰিব পৰা নাই,
তেখেত মানসিকভাৱে ইমান দুৰ্বল কিয়, হয় সেইটো এটা কাৰণ যিটো কাৰণে মানুহে লুকাব বিচাৰে। আৰু কেতিয়াবা এনেকুৱা হয় মানুহে সন্মুখত বিচাৰি নাপায় যে কাৰ ওচৰত কথাখিনি ক'লে তেখেতৰ কথাখিনি নম্ৰভাৱে কোনোবাই শুনিব আৰু শুনি পেলাই তেখেতক বুজিব চেষ্টা কৰিব। হয় লাজ নিদি বা ইটিকিং নকৰি তেওঁলোকৰ বিষয়ে শুনিবৰ কাৰণে মানুহে বিচাৰি নাপায়। বৰ্তমান আমাৰ যিটো ব্যস্ত জীৱন, আমি এটা যান্ত্ৰিক জীৱন ধাৰাত সোমাই গৈছো সঁচা ক'ব গ'লে। নিশ্চয় তাত এজন মানুহে আৰু এজন মানুহৰ বিষয়ে ভাবিবলৈ সময় নাই। তো তাত আমি আমাৰ লগত কাম কৰি থকা কোনোবা ব্যক্তি বা ঘৰৰে কোনোবা ব্যক্তিৰ কিবা যদি অসুবিধা হৈছে শুনিবলৈ আমাৰ সময় নাই। আৰু যিহেতুকে অলৰেডি মানুহগৰাকীয়ে কষ্টত ভুগি আছে, তেওঁ সন্মুখৰ পৰা যদি সেই সঁহাৰিটো নাপায় সেই বিষয়ে ক'ব নিবিচাৰে। নিবিচাৰে আৰু যেনেকে মই ক'লো যিবিলাক চিভিয়াৰ মেণ্টেল ডিজৰ্ডাৰ লাইক স্কিজোফ্ৰেনিয়া, বাইপোলাৰ ডিজৰ্ডাৰ, এনেকুৱা ধৰণৰ বেমাৰবিলাকত যিহেতুকে আমি ৰোগীবিলাকক দেখা পাওঁ যে কিছুমান ৰোগী বহুত ভাইলেণ্ট হৈ যায়, বহুত এগ্ৰেছিভ হৈ যায়, খঙাল, উগ্ৰ, নিজৰ শৰীৰৰ প্ৰতি গুৰুত্ব দিব নোৱাৰে। তেনেকুৱা অৱস্থাতো দেখা যায় যে ঘৰৰ মানুহবিলাকে একাংশ মানুহে বুজি নাপায় যে এনেকুৱা পেচেণ্টক ক'ত লৈ যাব লাগে, কেনেকে তেওঁলোকৰ ট্ৰিটমেণ্ট সম্ভৱ হয়। হয় আৰু যিখিনি মানুহে এইটো বিষয়ে অলপ বুজি পায় তেওঁলোকেও ভাবে যে যিকোনো মানসিক প্ৰতিষ্ঠানত বা মানসিক চিকিৎসকৰ ওচৰত গ'লে আশে পাশে মানুহে আমাক দুটা কথা শুনাব নেকি। এখন ঘৰত যদি কোনোবা এজনৰ তেনেকুৱা বেমাৰ আছে, ঘৰৰ বাকীখিনি মানুহো সমাজৰ পৰা হেয় হ'ব নেকি, এনেকুৱা ধৰণৰ কিছুমান লাজৰ কাৰণত মানুহবিলাক আগবাঢ়ি নাহে। হয় কিন্তু এতিয়া মই যেনেকে আপুনি সুধিলে আপোনাৰ প্ৰশ্নটোলৈ আহো যে মানসিক ৰোগ বাঢ়িছে নেকি। মানসিক ৰোগ বাঢ়িছে হয়, কিন্তু মানসিক ৰোগ আগতো আছিলে। হয় এতিয়া আমাৰ এই বিষয়ে জ্ঞানটো বাঢ়িছে, সজাগতাটো বাঢ়িছে, যে আমি এতিয়া কিছুমান বস্তু বুজি পোৱা হৈছো, কিছুমান বস্তুৰ বিষয়ে জানিছো যে মানসিক ৰোগ হোৱাটো একেবাৰে সাধাৰণ কথা। তো সেই কাৰণে মানুহে আগবাঢ়ি নিজৰ বস্তু মানে কষ্টবিলাক ক'ব পাৰিছে। ঠিক তেনেদৰে আমাৰ বৰ্তমান যিটো দৈনন্দিন জীৱন ধাৰা সেইটোত বহুত চেঞ্জ হৈছে। সলনি যেনেকে আমি বৰ্তমান সকলো মানুহ অতিকৈ ব্যস্ত, এটা ৰুটিন লাইফত সোমাই গৈছো, ইজনৰ লগত সিজনৰ সম্পৰ্ক নাই। পৰিয়ালতে গোটেই কেইজন মানুহে বহি আধা ঘন্টা একেলগে কথা পাতিব সময় নাপায়। সেইকাৰণে আমি বিভিন্ন ধৰণৰ মানসিক চাপ অকলে মানে ফেচ কৰি আছো। আমাৰ কথাখিনি শ্বেয়াৰ কৰিবৰ কাৰণে মানুহ নাই। সেইটো এটা বহুত ডাঙৰ কাৰণ। সেইটো কাৰণে আমি নিম্ন স্তৰতে নিজৰ মাজতে আলোচনা কৰি নিজৰ অসুবিধাখিনি বুজাব নাপাওঁ। ঠিক তেনেধৰণে আৰু কিছুমান আমাৰ জীৱন ধাৰাত চেঞ্জ আহিছে, সলনি আহিছে, পৰিৱৰ্তন, যেনে এতিয়া মাদক দ্ৰব্যৰ পৰিমাণটো বহুত বাঢ়িছে আগৰ তুলনাত। মদ, ভাং, কেনাবিজ বা যিকোনো ধৰণৰ ড্ৰাগছ আগতে যিমান সচৰাচৰ এভেইলেবল আছিলে বা বস্তুটো যিমান আমি এজ এ ছ'চাইটি একচেপ্ট কৰিছিলোঁ, এতিয়া আমাৰ যিটো অভিযান্ত্ৰিক জীৱন ধাৰা, আমাৰ যিটো মানে মডাৰ্ণ লাইফষ্টাইল, তাত বস্তুটো বহুতখিনি বাঢ়িছে। আৰু এইবিলাক মাদক দ্ৰব্য, নিচাযুক্ত দ্ৰব্যই আমাৰ মানসিক বিকাশত, মানসিক স্তৰত বহুত অপকাৰ কৰে। আমাৰ মস্তিষ্কৰ ভিতৰৰ ৰসায়ন পদাৰ্থবিলাক ইফাল সিফাল কৰে। তো এইবিলাকেও আমাৰ মানসিক ৰোগৰ কাৰণ বঢ়ায়। হয় লগতে আমাৰ বৰ্তমান যিটো লাইফষ্টাইল, আমাৰ যিটো ডিউটি শিডিউল হয়, আমাৰ ৱৰ্ক প্লেচ এনভাইৰনমেণ্টবিলাক যেনেকুৱা হয়, ফেমিলিত এনভাইৰনমেণ্ট যেনেকুৱা হয়, প্লাছ আমি এটা যেন জীৱনৰ দৌৰত দৌৰ দিছো, চবেই দৌৰি আছো। তো তেনেকুৱা বস্তুত আমি ইমানেই বিজি হৈ গৈছো, আমাৰ নিজৰ কাৰণে সময় একেবাৰে নাই। সকলোৱে আগবাঢ়িব লাগে, সকলোৱে উপাৰ্জন কৰিব লাগে। হয় সেই পৰিস্থিতিত আমাৰ এটা সামাজিক জীৱন নোহোৱা হৈ গৈছে। লগতে মই ক'ব বিচাৰিম যে বৰ্তমান আমি সকলোবিলাক এটা সাধাৰণ যন্ত্ৰৰ ওপৰত ডিপেণ্ডেণ্ট হৈ গৈছো, যিটোক আমি মোবাইল ফোন বুলি কওঁ। হয় ইণ্টাৰনেট আৰু ছ'চিয়েল মিডিয়াই আমাক এখন ভাৰ্চুৱেল পৃথিৱীত ৰাখিছে, যাৰ কাৰণে আমি বৰ্তমানৰ পৃথিৱীত ওলাই অহা নাই। সেইকাৰণে আমাৰ ছ'চিয়েল ৰিলেশ্যনশ্বিপ বহুত কমি গৈছে। হয় সেইকাৰণে আমি অকলশৰীয়া ফিল কৰোঁ। প্লাছ আমি ছ'চিয়েল মিডিয়াত নিজকে যেনেকে পৰ্ট্ৰে কৰিব বিচাৰো, তাৰ কাৰণেও আমি কিছুমান নল'বলগীয়া ষ্ট্ৰেছ ল'ব লগা হয়। মই ফেচবুকত লাইক পাইছো নে নাই, মই ইনষ্টাগ্ৰামত ফলোৱাৰ পাইছো নে নাই। হয় সচৰাচৰ বাকী যিবিলাক আমাৰ জীৱনৰ ষ্ট্ৰেছ, সাংসাৰিক হওক, পঢ়া শুনা ৰিলেটেড হওক, আৰ্থিক হওক, এইখিনিতো আগতো আছিলে, এতিয়া বাঢ়িছে বিকজ আমাৰ কম্পিটিশ্যন বাঢ়িছে। হয় লগত এনেকুৱা এটা নিজক পৰ্ট্ৰে কৰাৰ কাৰণে ভেলিডেশ্যন বিচৰা এটা মানে ইচ্ছা, এইটো মানুহৰ বহুত বাঢ়িছে।
তো সেইবিলাক কাৰণৰ কাৰণে প্লাছ কিছুমান আৰু সামাজিক বা এনভাইৰনমেণ্টেল কাৰণ যেনেকে খাদ্যবিলাকত মানে আপোনাৰ আজিকালি এডাল্ট্ৰেশ্যন হয় যিবিলাক কাৰণে আপোনাৰ বেলেগ অসুখবিলাকো দেখা পোৱা গৈছে হাৰ্টৰ অসুখ লিভাৰৰ অসুখ তেনেকে ধৰণৰ আমাৰ খানাত এডাল্ট্ৰেশ্যন হওক প্লাছ এনভাইৰনমেণ্টৰ প্ৰদূষণ হওক কোনো এইবিলাক চব কাৰণ মিলি সেইকাৰণে এতিয়া দেখা পোৱা গৈছে যে মানসিক ৰোগৰ পাৰ্চেণ্টেজটো প্ৰিভেলেঞ্চটো বাঢ়িছে। হয় হয় বাইদেউ, খুব সুন্দৰকে আচলতে আপুনি আমাৰ শ্ৰোতাসকলক বুজাইছে যে আচলতে বৰ্তমান সময়ত কিয় বৃদ্ধি পাইছে। আমাৰ যি এক লাইফষ্টাইলৰ কথা আপুনি কৈছে, জীৱনশৈলীৰ কথা কৈছে, নিশ্চয়কৈ আমি ইমান সোমাই পৰিছোঁ জীৱনশৈলীক লৈ পেলাই এটা কম্পিটিশ্যন হৈছে আমাৰ নিজৰ মাজতে যেন এটা আমি প্ৰতিযোগিতাত নামি পৰিছোঁ, যাৰ বাবে আমি মানসিক ভাৰসাম্য ক'ৰবাত আমি হেৰাবলগীয়া হৈছে বা কম হৈছে। বাইদেউ, এইখিনিতে আপোনাক সুধিবলৈ বিচাৰিছোঁ, বৰ্তমান সময়ত দেখা যায় প্ৰায় সংখ্যক শিশু কিন্তু এই ৰোগত আক্ৰান্ত হৈছে, বিভিন্ন মানসিক ৰোগ আছে তাত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা গৈছে, কিয়? হয়, শিশুৰ ক্ষেত্ৰত কিছুমান মানসিক ৰোগ আছে যিবিলাক শিশুৰ ক্ষেত্ৰতেই দেখা পোৱা যায়, যেনে ধৰণক ADHD, Attention Deficit Hyperactivity Disorder, Autism Spectrum Disorder, Conduct Disorder, লাৰ্ণিং ডিজৰ্ডাৰ, এইবিলাক সাধাৰণতে শিশুৰ মাজত বেছিকৈ দেখা পোৱা যায়, শিশুকালতে আৰম্ভ হোৱা বেমাৰ হয়। তাত বাদে যিবিলাক অইন মানসিক ৰোগ আছে যেনে ধৰণৰ মই আপোনাক ক'লো এনজাইটি ডিজৰ্ডাৰ, ডিপ্ৰেশ্যন, চিজোফ্ৰেনিয়া, বাইপোলাৰ এফেক্টিভ ডিজৰ্ডাৰ্ছ, এনেকুৱা OCD, এইবিলাক ডিজৰ্ডাৰ্ছো এতিয়া শিশুৰ মাজত দেখা পোৱা যায়। কিছুমান কাৰণ তাত আপোনালোকে আমি ভাবিব পাৰোঁ যিবিলাক আমাৰ বায়'লজিকেল কাৰণ। বৰ্তমান আমাৰ পেৰেণ্টছৰ যিটো লাইফষ্টাইল, পেৰেণ্টছৰ যিটো আপোনাৰ আমি এতিয়া আমাৰ বয়সত বা আমাৰ সামূহিক বয়সৰ মানুহবিলাকৰ যিটো লাইফষ্টাইল, সেই লাইফষ্টাইলটোত আল্টিমেটলি যিটো আমাৰ প্ৰেগনেঞ্চি আউটকাম হয়, সেই প্ৰেগনেঞ্চি আউটকামটোৰ ওপৰত বহুত এইখিনি বস্তু ডিপেণ্ড কৰে। যিকোনো ধৰণৰ পেৰেণ্টছৰ আমাৰ যিহেতুকে বৰ্তমান সকলো মানুহ যেনেকে আমি কৈছোঁ কামত ব্যস্ত হৈ থাকে, ষ্ট্ৰেছফুল লাইফ এটা স্পেণ্ড কৰি আছে, তেনেকুৱা ষ্ট্ৰেছফুল লাইফত বৰ্তমান ইনফাৰ্টিলিটি ইছ্যুজো বহুত বাঢ়িছে, লগতে প্ৰেগনেঞ্চি ৰিলেটেড কমপ্লিকেশ্যনছ বাঢ়িছে। তো তেনেকুৱা ক্ষেত্ৰত সেনেকুৱা প্ৰেগনেঞ্চি ৰিলেটেড ইছ্যুজৰ পিছত যিটো নৱজাতক আমাৰ মাজত আহে, তেওঁলোকৰ কিছুমান জন্মগতভাৱে মস্তিষ্কত বা শৰীৰত কিছুমান খেলি মেলি দেখা যায় যিবিলাকৰ কাৰণে এইবিলাক বেমাৰ বেছি হোৱাৰ সম্ভাৱনা থাকে। লগতে আমাৰ যিটো সামাজিক বৰ্তমান আমাৰ জীৱনশৈলী সেয়াও আপোনাৰ ডিপেণ্ড কৰে, কাৰণ বেছি বয়স হ'লে পেৰেণ্টছৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মানে আপোনাৰ দেখা যায় যে প্ৰেগনেঞ্চি ৰিলেটেড কমপ্লিকেশ্যনটো হয়, লগতে আপোনাৰ এটা বয়সৰ পিছত যিটো জেনেৰেশ্যন গেপ হয় আপোনাৰ নিজৰ ল'ৰা ছোৱালী আৰু আপোনাৰ বা আমাৰ মাজত, সেই জেনেৰেশ্যন গেপটোৱে ল'ৰা বা ছোৱালীজনৰ যিটো শৈশৱ সেইটোত বিশেষভাৱে প্ৰভাৱ পেলায়। যেনে বৰ্তমান জেনেৰেশ্যনৰ যিবিলাক ল'ৰা ছোৱালী শিশু, তেওঁলোকৰ চিন্তাধাৰা আমাৰ লগত নিমিলে। তো আমি আমাৰ ফালৰ পৰা তেওঁলোকৰ ওপৰত এটা চাপ দিওঁ যে তোমালোক এনেকুৱা হ'ব লাগে। তেওঁলোকৰ চিন্তাধাৰাৰ পৰা ভাবিলে তেওঁলোকে এটা লাইফষ্টাইল প্ৰেফাৰ কৰে যিটো আমি একচেপ্ট নকৰোঁ, আমি যিটো একচেপ্ট কৰোঁ এইটো তেওঁলোকে একচেপ্ট নকৰে। এই যিটো আমাৰ মানসিক চিন্তাধাৰাৰ পাৰ্থক্য, এই বস্তুটোৱে আমাৰ ওপৰত বহুত ইম্পেক্ট লয়। লগতে আৰু কিছুমান থাকে যেনে ধৰণৰ অলপ কোনোবা ল'ৰা ছোৱালী অলপ উৎপতীয়া হৈছে, অলপমান খেল ধেমালি বেছি কৰিছে, পঢ়া শুনাত চঞ্চলতা বেছি হৈছে, আমি তেনেকুৱা বস্তুবিলাক কেতিয়াবা ইগনোৰ কৰোঁ। যেনে সৰু ল'ৰা হয় ধেমালি কৰিবই, এতিয়া সৰু আছে অলপ ডাঙৰ হ'লে পঢ়িব লাগে বুলি বুজিব, বা পঢ়িব খোজা নাই, ল'ৰাটোৰ ইচ্ছাই নাই পঢ়াৰ, কিন্তু তাত আমি কিছুমান ইম্পৰ্টেণ্ট পইণ্ট এজ এ পেৰেণ্ট, এজ এ টিচাৰ, এজ এ কেয়াৰ গিভাৰ মিছ কৰোঁ। যেনে ল'ৰাটোজনে বা ছোৱালীজনী যদি পঢ়াত ভাল নহয়, বয়স অনুযায়ী যিখিনি পঢ়িব লাগিছিল পঢ়িব পৰা নাই, আমি জোৰহে দিওঁ আৰু পঢ় আৰু কষ্ট কৰ, বাট তেওঁলোকৰ কিছুমান বেলেগ অসুবিধাও থাকিব পাৰে, যেনে আমি কওঁ স্পেচিফিক লাৰ্ণিং ডিজৰ্ডাৰ্ছ, তেওঁলোকে আখৰ বুজি পাবলৈ দিগদাৰ হ'ব পাৰে, তেওঁলোকে মেথমেটিক্স কৰিব দিগদাৰ হ'ব পাৰে, যিটো আমি ডিছলেক্সিয়া বুলি কওঁ, তেখেতে পঢ়িব অসুবিধা পাই আছে, কিন্তু আমি সেই বিষয়ে মনোযোগ যদি দিওঁ যে তেখেতে ল'ৰাজনে বা ছোৱালীজনী নম্বৰ কিয় কম পাইছে, পৰীক্ষাত লিখিব পৰা নাই, লিখিব কিয় পৰা নাই, তেওঁ লেটাৰ্ছ বুজি পোৱা নাই, তেওঁ ছামেশ্যন বুজি পোৱা নাই, ছাবষ্ট্ৰেকশ্যন বুজি পোৱা নাই, আমি সেইবিলাক বস্তুত এজ এ টিচাৰ, এজ এ কেয়াৰ গিভাৰ আমি গুৰুত্ব দিয়া দৰকাৰী। ঠিক তেনেদৰে
অস্থিৰ হৈছে, অচঞ্চল হৈছে। এটা পৰ্যায়লৈকে সকলো শিশুৱে বৰ্তমান ধেমালি কৰিবই, কিন্তু যদি এইটো তাৰ ওপৰত গৈছে যে কন্ট্ৰল কৰিব পৰা নাই, স্কুলৰ পৰা কমপ্লেইন আহিছে, ঘৰত পেৰেণ্টছৰ অসুবিধা হৈছে, তেতিয়া আমাৰ দায়িত্ব হয় যে আমি এজ এ টিচাৰ বা এজ এ পেৰেণ্ট মানসিক চিকিৎসকৰ ওচৰত আহো, যে কথাখিনি আলোচনা কৰো। হয় এনেকুৱা লক্ষণ মই দেখিছো, মোৰ ল'ৰাটো একদমেই এঠাইত নাথাকে। কেতিয়াবা হয় যে আমি যদি অলপমান কম পৰ্যায়ত বেমাৰৰ বিষয়ে গম পাওঁ, এইবিলাক আমাৰ কিছুমান নন ফাৰ্মাকলজিকেল মেথডত কাৰেক্ট কৰিব পাৰি। এনভাইৰনমেন্ট চেঞ্জ কৰি, স্কুলত টিচাৰক শিকাই কেনেকে শিকাব লাগে, অথবা আমাৰ ঘৰুৱা পৰিৱেশটো চাই পেলাই বা কিছুমান থেৰাপিৰ যোগেৰে কৰিব পাৰি। আৰু যদি দেখিছো আমাৰ শিশুটোৰ এই অসুবিধাখিনি অলপ চিভিয়াৰিটিত আছে, আমি যিকোনো বৰ্তমান আমাৰ চিকিৎসা ব্যৱস্থাত এইখিনি সুবিধা আছে যে আমাৰ সেইখিনি মেডিকেশ্যনছ আছে, যিবিলাক ইউজ কৰিলে এনেকুৱা শিশু লাভৱান হয়। তো সেইখিনিৰ বিষয়ে আমি সজাগ হোৱাটো দৰকাৰী। আৰু অতি সোনকালে আমি এজ এ সাইকিয়াট্ৰিষ্ট, ইভেন এজ এ পেডিয়াট্ৰিচিয়ান ডক্টৰ বিলাকে প্ৰেফাৰ কৰো যে 2 ইয়াৰ্ছলৈকে যিকোনো শিশুৱে স্ক্ৰীন টাইম 0 হ'ব লাগে। আৰু আফটাৰ 2 ইয়াৰ্ছ অনলি ফৰ একাডেমিক পাৰপাছ, আৰু নহলে যদি আমাৰ আজিকালি যিটো লাইফষ্টাইল, আমি এক জেগাত থাকো, আমাৰ পেৰেণ্টছ বেলেগ এক জেগাত থাকে, তো ৰিলেটিভৰ লগত কমিউনিকেশ্যনৰ কাৰণে যিখিনি মিনিমেল ভিডিঅ' কল বা ফটো শ্বেয়াৰিং দৰকাৰী, যিখিনি কাৰণে আমি মানে এটলিষ্ট ককা আইতাককতো চাব বিচাৰিব দূৰত থাকিলে, সেইখিনি আৰু এডুকেশ্যনেল পাৰপাছ বাদে বাকী মোবাইল ফোন আৰু ছচিয়েল মিডিয়া এক্সেছ আপ টু এডলেচেন্স একেবাৰে পাৰিলে বন্ধ, নহলেও আফটাৰ 2 ইয়াৰ্ছ মিনিমাম হাফ এন আৱাৰ টু 1 আৱাৰ আমি পাৰমিট কৰিব লাগে এজ এ পেৰেণ্ট। বিকজ বৰ্তমান যিটো ছচিয়েল মিডিয়াৰ কন্টেন্ট, এই বস্তুটোৱে ল'ৰা ছোৱালীৰ মাজত বহুত নিগেটিভ ইম্পেক্ট দি আছে। তেওঁলোকে বৰ্তমান যিটো ছচিয়েল মিডিয়াৰ প্ৰেছাৰ, যিটো মই আপোনাক অলপ আগতো ক'লো, ভেলিডেশ্যন পাবলে, একচেপ্টেন্স পাবলৈ, শিশুবিলাক মানসিকভাৱে প্ৰস্তুত নহয় তেনেকুৱা এখন সমাজত নিজক থিয় কৰোৱা। এতিয়া সকলো ল'ৰা ছোৱালীৰ হাতত মোবাইল থাকে, মোবাইলত ইউটিউবত কন্টেন্ট চাব বা ফেচবুক ইনষ্টাগ্ৰামত সৰু সৰু ল'ৰা ছোৱালীৰ পেজেছ থাকে। ত' তাত যিখিনি এডমিৰেশ্যন পাইছে, প্ৰেইজ পাইছে, সেইখিনিতো লৈছে, লগত যিখিনি ট্ৰলিং আৰু বুলি হৈছে, সেইখিনিৰ কাৰণে ফেচ কৰিবলৈ আমাৰ বৰ্তমান আমি এজ এ এডাল্টটো সক্ষম হোৱা নাই। তো আপোনাৰ এজন শিশু বা এডলেচেন্সৰ সেইটো মানসিক প্ৰস্তুতি অহা নাই। চ' আমি এজ এ পেৰেণ্ট সেইখিনিৰ পৰা আমাৰ শিশুক দূৰত ৰাখিব লাগে। আৰু এটা কথা বাইদেউ এইখিনিতে আপোনাৰ পৰা সুধিব বিচাৰিছো যে এতিয়া দেখিবলৈ পোৱা গৈছে যে এই যিবোৰ কথা আপুনি কৈছে, ছচিয়েল মিডিয়াৰ কথা কৈছে, আমি এতিয়া ডিজিটেল ৱৰ্ল্ডৰ কথা কওঁ, তাৰ ইম্পেক্ট কিন্তু আমাৰ ওপৰত বহু ভাৱে পৰিছে, ভালো পৰিছে, বেয়াও পৰিছে। তাৰ এটা ইম্পেক্ট কিন্তু দেখিবলৈ পোৱা যায় যে এই যি অসন্তুষ্টি এটা আহে মনত, তাৰ ফলত বহুতে কিন্তু আত্মহত্যাৰ দৰে এটা তেওঁলোকৰ প্ৰৱণতা মনত জাগি উঠে, নহয় জানো? ইয়াৰ পৰা তেওঁলোকে কেনেধৰণে সাৰিব পাৰিব? নিশ্চয়। যিকোনো বয়সত, শৈশৱ হওক বা এডাল্ট হওক বা বৃদ্ধাৱস্থাত হওক, যিকোনো সময়ত যদি কোনোবা এজন ব্যক্তি মানসিক চাপত ভুগিছে, এজ এ কেয়াৰ গিভাৰ, এজ এ ফেমিলি, এজ এ ছ'চাইটি, আমাৰ দায়িত্ব হয় যে তেওঁলোকৰ বিষয়ে শুনা, তেওঁলোকে কি অসুবিধা পাইছে সেই অসুবিধাৰ বিষয়ে আলোচনা কৰা। প্লাছ শিশুবিলাকৰ, যেনেকে আপোনালোকে কৈছে, তেওঁলোক সেইখিনি মেচিউৰিটি পোৱা নাই যে এইবিলাক বস্তু হেণ্ডেল কৰিব পাৰিব। সেইকাৰণে যিমান পাৰো আমি যৎপৰোনাস্তি চেষ্টা কৰিব লাগে যে এনেকুৱা এনভাইৰনমেণ্টৰ পৰা তেওঁলোকক দূৰত ৰাখো। এটা ছচিয়েল মিডিয়া বা ভাৰ্চুৱেল ৱৰ্ল্ডত ভেলিডেশ্যনৰ কাৰণে এটা শিশু যদি আমি হেৰাই আছো, এইটো আমাৰ ছ'চাইটিৰ কাৰণে এজ এ ফেইলিয়াৰ মই ভাবো। তো এজ এ পেৰেণ্ট, এজ এ টিচাৰ, এজ এ কেয়াৰ গিভাৰ, আমাৰ দায়িত্ব হ'ল যে তেওঁলোকক এখন ছেফ এনভাইৰনমেণ্ট দিয়া, য'ত তেওঁলোকৰ পজিটিভখিনি আমি আগবঢ়াব পাৰো, তেওঁলোকক দেখাব পাৰো, আৰু তেওঁলোকৰ যিখিনি ফ্লজ আছে সেইখিনি এজ ইট ইজ আমি একচেপ্ট কৰিব পাৰো। আমি যেতিয়া আমাৰ ল'ৰা ছোৱালীৰ ফ্লজখিনি একচেপ্ট কৰিম, তেতিয়াহে তেওঁলোকে নিজকে ভেলিডেট কৰিব, মই এনেকুৱা হয়, মোৰ মায়ে মোক এনেকেই ভাল পায়। কিন্তু আমি যদি আওৰাই থাকো, অমুকে অমুক কৰিছে, তোমাৰ লগৰ কোনোবাই ইমান নম্বৰ পাইছে, তোমাৰ লগৰ কোনোবাই ছচিয়েল মিডিয়াত এইটো কৰিছে, তুমি এনেকে আছা, যিমান আমি কম্পেয়াৰ কৰিম, তেওঁলোকে সিমানে এইবিলাক বস্তু বেছিকে কষ্ট পাব। তো মই ক'ব বিচাৰো যে এনেকুৱা এনভাইৰনমেণ্টৰ পৰা নিজৰ শিশুটোক এটা ছেফ এনভাইৰনমেণ্টত ৰখাটো বহুত দৰকাৰী। আৰু তাৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট ৰোল পেৰেণ্টছৰ হয়।
হয় আমি আমাৰ শিশুক কিমান কোৱালিটি টাইম দি আছো। যেতিয়া আপোনাৰ শিশুটোৱে বা মোৰ শিশুটোৱে নিজৰ ঘৰত নিজকে ভাল হয় বুলি গম পায় যে মোৰ পেৰেণ্টছৰ কাৰণে মই ইম্পৰ্টেণ্ট হয়, মই উম, যি কৰি আছো হয় তেওঁলোকে মোক সেইখিনিত সহায় কৰিছে, তেতিয়া তেখেতে বাহিৰৰ জগতত ভেলিডেশ্যন বিচাৰি নাযায়। যিকোনো ফেমিলিত ল'ৰা সৰু বয়সৰ পৰা ডাঙৰ বয়সলৈকে যেতিয়া আমি নিজৰ আপোনখিনিৰ মাজত এটা নিজৰ পজিশ্যন পাম, মৰম পাম, তেতিয়া আমাক আউটছাইডৰ পৰা সেইটো ভেলিডেশ্যন নালাগে। সেইখিনিৰ ক্ষেত্ৰত আমাৰ দায়িত্ব হ'ল এজ এ এডাল্ট সেই শিশুখিনিক বা ইভেন আমাৰ নিজৰ বয়সৰ যিখিনি আমাৰ সমবয়সীয়া মানুহক তেওঁলোকক সেই সময়খিনি আৰু ইম্পৰ্টেঞ্চখিনি দিয়া। এইটো হয় মই ভাবিছো। হয় সেনেকুৱা। হয় বাইদেউ খুব সুন্দৰভাৱে আপুনি কথাখিনি ব্যাখ্যা কৰি গৈছে আৰু শ্ৰোতায়ো নিশ্চয় অনুধাৱন কৰিব পাৰিছে যে আচলতে আমাৰ প্ৰয়োজন কি, শিশুসকলৰ বাবে আমি কি কৰাটো প্ৰয়োজনীয়, যে তেওঁলোকক আমি মানসিক চাপৰ পৰা আঁতৰাই ৰাখিব পাৰোঁ, মানসিক ৰোগৰ পৰা আঁতৰাই ৰাখিব পাৰোঁ। বাইদেউ নিশ্চয়কৈ ইয়াৰ চিকিৎসাও আছে, এগৰাকী চিকিৎসক হিচাপে আপুনি কি ক'ব বিচাৰিব? নিশ্চয়। মই যেনেকে আগতো আপোনাক ক'লো, সকলো ধৰণৰ মানসিক ৰোগৰে চিকিৎসা আছে বৰ্তমান শৈশৱৰ পৰা বৃদ্ধাৱস্থালৈকে। আমাৰ যিকোনো মানসিক ৰোগৰ বৰ্তমান চিকিৎসা আছে। কিছুমান মানসিক ৰোগত আমাৰ দৰৱৰ দৰকাৰ নপৰে। আমি তেতিয়া চাইক'থেৰাপি বা কাউন্সেলিঙৰ জৰিয়তে ট্ৰিটমেণ্ট কৰোঁ। আৰু কিছুমান মানসিক ৰোগত যদি চিভিয়াৰ এনাফ হয় বা হয় য'ত কাউন্সেলিঙৰ ৰোল কম, মেডিকেশ্যনৰ ৰোল বেছি, তাত আমি মেডিকেশ্যনছ এডভাইচ কৰোঁ আৰু কেতিয়াবা আমি দুটা চাইমালটেনিয়াছলি ব্যৱহাৰ কৰোঁ, হয় থেৰাপি কাম মেডিকেশ্যন। তো যিকোনো মানসিক ৰোগৰে চিকিৎসা আছে, কিন্তু ইয়াতে এটা বহুত ইম্পৰ্টেণ্ট কথা হ'ল যে মানসিক ৰোগৰ চিকিৎসা দীঘলীয়া হয়। উম, আমাৰ টাইফয়েড হৈছে, আমি এণ্টিবায়টিকৰ কোৰ্চ কৰিছোঁ, 7 দিনত বেমাৰ ভাল হৈ গৈছোঁ। হয় কিন্তু মানসিক ৰোগৰ চিকিৎসা দীৰ্ঘদিনীয়া হয় কেতিয়াবা। সেই সময়ত আমাৰ দায়িত্ব হ'ল আৰু আমাৰ পেচেণ্ট আৰু পেচেণ্টৰ ঘৰৰ মানুহৰো দায়িত্ব হ'ল যে যিখিনি দৰকাৰী সময়, সেই সময়খিনি ৰেগুলাৰ চেকআপত আহি মেডিকেশ্যন কণ্টিনিউ কৰা। উম, আৰু আমি যেতিয়ালৈকে ডক্তৰে নকয় যে এতিয়ালৈকে পৰা আৰু মেডিকেশ্যন নালাগে, আমি হয় বন্ধ কৰি উম, চাইছোঁ, উম, উম, তেতিয়ালৈকে নিজে মেডিকেশ্যন বন্ধ নকৰা আৰু ৰেগুলাৰ চেকআপত আহা। হয় সেইখিনি বস্তু বহুত বেছি দৰকাৰী। হয় কিন্তু মই আকৌ এবাৰ ক'ব বিচাৰিম, সকলো ধৰণৰ মানসিক ৰোগৰে বৰ্তমান চিকিৎসা আছে, প্ৰতিকাৰো আছে। হয় কিছুমান মানসিক ৰোগ সেই পৰ্যায়লৈকে যোৱাৰ আগতে যদি আমি আইডেন্টিফাই কৰিব পাৰোঁ, হয় আমি প্ৰতিৰোধ কৰাৰো আমাৰ প্ৰিভেনশ্যন কৰাৰ আমাৰ বহুতখিনি সুযোগ আছে। সুযোগ আছে হয় যিদৰে আপুনি কৈছে চিকিৎসা আছে আৰু আমাক সকলোতকৈ ডাঙৰ আমাৰ প্ৰয়োজন হ'ব ধৈৰ্য আৰু লগতে চিকিৎসকৰ পৰামৰ্শখিনি আমি মানি চলাটো। নিশ্চয়। বাইদেউ শেষত আপুনি আমাৰ শ্ৰোতাসকলক কি ক'ব বিচাৰিব? মই এয়াই ক'ব বিচাৰিম, বৰ্তমান আমাৰ যিটো বিজি লাইফষ্টাইল, এই লাইফষ্টাইলটোত আমি সকলোৱে মানসিক চাপত ভুগিমেই। এইটোৰ পৰা আমি নিজক দূৰত ৰাখিব নোৱাৰোঁ। কিন্তু নিজৰ মানসিক স্বাস্থ্যৰ প্ৰতি গুৰুত্ব ৰাখিবৰ কাৰণে আমি কিছুমান সৰু সৰু কাম কৰিব পাৰোঁ। আপোনালোকে আমি সকলোৱে নিজৰ পৰিয়ালৰ লগত এটলিষ্ট দিনটোত 1 ঘণ্টা স্পেণ্ড কৰোঁ, বিনা একো আপোনাৰ গেজেট, টিভি বা একো ধৰণৰ ডিষ্ট্ৰেকশ্যন নোহোৱাকে অনলি ইজনে সিজনৰ লগত আজিৰ দিনটো কেনেকে গ'ল অলপ কথা পাতোঁ। সেইখিনি সময় ইজনে সিজনক দিওঁ হয় আৰু নিজৰ পৰিয়ালবৰ্গ বা নিজৰ চিনাকি ওচৰৰ কলিগ তেওঁলোকৰ মানসিক স্বাস্থ্যৰ প্ৰতি অলপ ধ্যান ৰাখোঁ। আজি যদি মই দেখিছোঁ মোৰ লগৰ কলিগজন সদায় যিমান কথা পাতে এতিয়া কমি গৈছে, উম, আমি এইখিনি সময় উলিয়াওঁ যে তেওঁক সুধো তোমাৰ কিবা অসুবিধা হৈছে নেকি। হয় নিশ্চয় সেইখিনি আমি নিজৰ মাজত সহায় কৰিব পাৰোঁ। লগতে আমাৰ নিজক মানসিক চাপৰ পৰা দূৰত ৰাখিবৰ কাৰণে আৰু কিছুমান উপায় ল'ব পাৰোঁ, যেনে ধৰক আমি ৰেগুলাৰ এক্সাৰচাইজ কৰা বা উম, ৰেগুলাৰ ৱাক কৰা, এইবিলাকে মনত বহুত ৰিলেক্সেশ্যন আনে। প্লাছ হয় আমাৰ যদি কিবা ৰিক্ৰিয়েশ্যনেল এক্টিভিটিজ আছে, এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ আছে, এই বিজি শিডিউলত তাৰ মাজত যদি আমি সপ্তাহত এদিনো নিজৰ কাৰণে উলিয়াব পাৰোঁ, আমি পাহৰি যোৱা হবিবিলাক আমি আকৌ ৰিনিউ কৰিব পাৰোঁ, হয় এয়াই আমাক মানসিকভাৱে বহুত সুবিধা দিব, আমাক বহুত ৰিলেক্স কৰিব পাৰে। প্লাছ আমি নিজৰ শিশুটোৰ প্ৰতি বা নিজৰ পৰিয়ালবৰ্গৰ সাধাৰণ সামান্য যদি কিবা পৰিৱৰ্তন দেখিছোঁ, সেইখিনি যদি আওকাণ নকৰি অলপ মন কৰোঁ, সেইখিনি আমাৰ কাৰণে বহুত ডাঙৰ ষ্টেপ হয়। তো নিজে ৰিলেক্স হ'ব লাগিব, নিজে মানসিক চাপৰ পৰা দূৰত ৰাখিব লাগিব নিজকে আৰু নিজৰ পৰিয়ালবৰ্গ, ওচৰ চুবুৰীয়া গোটেইখিনি মানুহৰ লগত এটা সামাজিক
সম্পৰ্ক ৰাখিব লাগিব, য'ত আমি ইজনে সিজনক নিজৰ কষ্ট ক'বৰ কাৰণে সেই সুবিধাটো পাওঁ। মইতো সেইখিনি ক'ম যে আমাৰ ফালৰ পৰা এইখিনি বহুত ইম্পৰ্টেণ্ট কৰিবলগীয়া বৰ্তমান সমাজত। হয়, বাইদেউ খুব সুন্দৰ আচলতে কথা কৈছে আৰু আমি ডিজিটেল ৱৰ্ল্ডত আমি ভৰি দিছোঁ বা ডিজিটেল যি এখন ৱৰ্ল্ড এতিয়া আছে, পৃথিৱী আছে, সেইখনত আমি আগুৱাই নিশ্চয় যাব লাগিব। কিন্তু লগতে আমি সামাজিকভাৱে দায়বদ্ধ হ'ব লাগিব, সামাজিক এটা সম্পৰ্কও আমি ৰাখিব লাগিব। তেতিয়াহে আচলতে আমাৰ যি এই মানসিক চাপবোৰ আমাৰ লাহে লাহে নোহোৱা হৈ যাব। সকলোৰে লগত এটা আপোনত্ব আমাৰ থাকিব আৰু মানসিক ৰোগ দেখা দিলে আচলতে আমি চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী, নহয়নে বাইদেউ? হয়। ধন্যবাদ জনাইছোঁ বাইদেউ। আজি আপুনি আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে, লগতে আমাৰ শ্ৰোতাসকলক সুন্দৰভাৱে এই কথা ব্যক্ত কৰিলে যে মানসিক ৰোগ আচলতে কি, বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত আমি কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে। ধন্যবাদ জনাইছোঁ বাইদেউ আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে। মোৰ ফালৰ পৰা আপোনালোকক অশেষ ধন্যবাদ মোক এইখিনি সুযোগ দিয়াৰ কাৰণে যে আমি আমাৰ শ্ৰোতাসকলক এই বিষয়ে অলপ জনাব পাৰিছোঁ। আৰ প্লেজাৰ আমাৰ ফালৰ পৰা কিবা এটা যদি সমাজত বৰঙণি দিব পাৰোঁ, এয়া আমাৰ কাৰণে বহুতেই ভাল কথা আৰু আমি বহুত ভাল পাওঁ এনেকুৱা হ'লে। ধন্যবাদ জনাইছোঁ বাইদেউ। শ্ৰোতা ইমান পৰে স্বাস্থ্য সম্পৰ্কীয় আমাৰ অনুষ্ঠান স্বাস্থ্যধন শুনিলে। আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ সহকাৰী অধ্যাপিকা তথা চিকিৎসক ডক্টৰ সুৰঞ্জিতা মজুমদাৰে। অনুষ্ঠানটি আঁত ধৰি সম্পাদনা কৰিলে ৰূপলী বৰাই, প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।